আই মাতৃসকলে মৰমত মোক একটা চুমা খাই হাবত মাৰি ধৰে কিন্তু ভাই সাংবাদিক কেইটাও জ্বলে আৰু মতা কেইটাও জ্বলে তাই সিদিনাখন এটা ইণ্টাৰভিউত মোক সোধে যে মতা মানুহবিলাকে আপোনাক কিয় চুমা নেখায় হাৰি বাবা তাই মতা মানুহ একজনে যদি মোক চুমা খায় তেতিয়া বেলেগ লাইনত গুচি যাব ন কথাটো মতাই আৰু মতা মানুহক চুমা খায় নেকি সাংবাদিক কেইটাৰ প্ৰশ্নবিলাক মই ধৰিব নোৱাৰোঁ যে এওঁলোকে কি ধৰণৰ প্ৰশ্ন কৰে কোনো বয়সৰ পাৰ্থক্য নাই একদম মোৰ ভাগিনী কেইটা একদম বাচ্চা কেইটা তো বাঁহৰ ওপৰেৰে বেৰিকেটৰ ওপৰেৰে জাপ মাৰি মোৰ গলত ধৰে তো ইয়াতকৈ আৰু মৰম একজন মানুহক অসমৰ মানুহে কৰিব যে পাৰে মই সপোনতো নাভাবোঁ তো এনেধৰণৰ মৰম আৰু এই মৰমৰ প্ৰতিদান মই অহা 5 বছৰত যিমান পাৰোঁ মোৰ জীৱনৰ সমস্ত উজাৰি মই এই মৰম মই অসমবাসীক দি যাম তো কোনোবা আইতাই মোক মামা বুলি মাতে কোনোবা ককাই মোক মামা বুলি মাতে এইটো মোৰ কাৰণে একদম অন্তৰৰ পৰা মোৰ কাৰণে আশীৰ্বাদ মই হাতখন দেখিছিলোঁ আপোনাৰ আপুনি দেখুৱাইছিলে জন আশীৰ্বাদ যাত্ৰাত যাওঁতে হাতখন ঘা লাগি গৈছিলে আপোনাক মানুহে এবাৰ চুই চাবৰ কাৰণে যিটো হেঁপাহ সেই হেঁপাহটোৰ ফলত চব মইতো টিটেনাছো ল'ব লগা হৈ আছে লৈছিলে দুই একবাৰতো টিটেনাছো লৈ দিছোঁ তো মানুহে যেতিয়া আঁতৰৰ পৰা হাতখন এই ধৰণে ধৰে তো মোৰ তাতে কাৰোবাৰ নখ লাগি যায় তো ক'ৰবাত আঁচোৰ খাই যায় তো এইবিলাক মোৰ কোনো ধৰণৰ কাৰো প্ৰতি আপত্তি নাই এইটো মই মৰম স্বৰূপে গ্ৰহণ কৰোঁ আৰু এয়া মোৰ কাৰণে আশীৰ্বাদ সেইটো এক মৰমৰ চিন হিচাপে মই এইটো গণ্য কৰোঁ আৰু এটা কথা সুধিম একেবাৰে শেষলৈকে আহিছোঁ অনুষ্ঠানটোৰ যোৱাবাৰ আপুনি 1 লাখক চাকৰি দিম বুলি কৈছিলে নিৰ্বাচন হোৱাৰ আগতে সংখ্যাটো আমি যদি এবাৰ গণি চাওঁ নিৰ্বাচনৰ আগলৈকে মোৰ প্ৰশ্নটো কমপ্লিট হ'ব দিয়ক আমি যদি সংখ্যাটো চাওঁ তেতিয়াহ'লে 1,72,000 হ'লগৈ এইবাৰ আপুনি কৈছে যে আপুনি যদি পাৱাৰলৈ আহে আকৌ তেনেহ'লে আপুনি 2 লাখ চাকৰি দিব ভাগিনবিলাকে কিন্তু বৰ আশাৰে বাট চাই আছে আকৌ এইবাৰ আপোনালৈ মই আজি কওঁ যে এইটো 2 লাখৰ পৰা যি ধৰণে 1 লাখৰ পৰা 1,75,000 হ'ল তো মই ভাবোঁ যদি পদ খালী থাকে যদি আমাৰ ফাইনেন্সিয়েলি সুবিধা থাকে এই 2 লাখৰ পৰা হয়তো অহা 5 বছৰত 4 লাখলৈকে চাকৰি বৃদ্ধি হ'ব পাৰে যদি আকৌ আপুনি মুখ্যমন্ত্ৰী হয় তো মুখ্যমন্ত্ৰী এইবিলাকতো আৰু ইয়াতে কোৱা কথা নহয় তো আমাৰ যদি চৰকাৰ থাকে আমি হয়তো এই 2 লাখ সংখ্যাটো 4 লাখলৈকে আমি কি ধৰণে উন্নীত কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিম